আজি চিকিৎসক দিৱস আৰু এই চিকিৎসক দিৱসৰ দিনাই এগৰাকী চিকিৎসকৰ জীৱন ভিত্তিত ৰচনা এখন উপন্যাস উন্মোচন কৰা হয় নলবাৰীত। সৰ্থেবাৰীৰ সুসন্তান তথা নলবাৰীৰ বিশিষ্ট চিকিৎসক ডাক্তৰ তপন ডেকাৰ জীৱন ভিত্তিত এই উপন্যাসখন ৰচনা কৰে নলবাৰীৰ বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীয়ে। ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীয়ে ৰচনা কৰা সূৰ্য স্বপ্ন নামৰ এই গ্ৰন্থখন উন্মোচন কৰে সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। সভাত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, চিকিৎসক ডাক্তৰ তপন ডেকা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আদিয়ে। আজি চিকিৎসক দিৱস, বিধান চন্দ্ৰৰ জন্ম আৰু মৃত্যু দিৱস আজি, আৰু সেই দিনটোত এগৰাকী চিকিৎসক হিচাপে এগৰাকী চিকিৎসকৰ ওপৰত জীৱনভিত্তিক উপন্যাস এখন লিখিব পৰাটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। আচলতে জীৱনভিত্তিক উপন্যাস লিখাটো যথেষ্ট কষ্টকৰ। যেতিয়া ব্যক্তিগৰাকী জীয়াই থাকে তেতিয়া আৰু কষ্টকৰ, কাৰণ তাত কোনো কল্পনাৰ ৰহণ সানিব নোৱাৰি। কিন্তু ডাক্তৰ তপন ডেকাৰ জীৱনটো বিভিন্ন উঠা নমাৰ মাজেৰে চলিছে, বিভিন্ন সংগ্ৰামৰ মাজেৰে তেখেতে জীৱন পাৰ হৈছে, আৰু সেই সংগ্ৰামৰ পিছত তেখেত এগৰাকী সফল আৰু বেলেগক অনুপ্ৰেৰণা যোগাব পৰা এগৰাকী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈছে। গতিকে মোৰ কিতাপখনত মই সেই কথাবিলাককে প্ৰাধান্য দিছোঁ। তেখেতে সৰ্থেবাৰীত জন্ম হৈছিল, সৰ্থেবাৰীৰ বিভিন্ন কথা জড়িত আছে, তাৰপিছত অসম মেডিকেল কলেজত পঢ়িছিল, সেইবিলাক কথা জড়িত আছে, আৰু শেষত নলবাৰীলৈ আহি কিদৰে তেওঁ অতি সংগ্ৰামৰ মাজেৰে কষ্টৰ মাজেৰে চিকিৎসা জীৱন তেওঁ আৰম্ভ কৰিলে, সেই গোটেইবিলাক কথা আছে। আৰু মই ক'ম যে এইখন কিজানি অসমীয়া ভাষাৰ অন্যতম প্ৰথম উপন্যাস হ'ব যে য'ত নেকি অকল সচিত্ৰ সম্পূৰ্ণ ৰঙীন ছবিৰে কিতাপখনত আছে। প্ৰতিটো চৰিত্ৰৰ লগতে বিভিন্ন ছবি সংলগ্ন কৰা হৈছে। মই ভাবোঁ পাঠকসকলে এখন কিতাপ পঢ়ি কিছু হ'লেও তেখেতক জানিবলৈ সুযোগ পাব, সেই সমসাময়িক সমস্যাবিলাকৰ কথা, সমসাময়িক দিনবিলাকৰ কথা জানিবলৈ সুযোগ পাব। আজি এই মুহূৰ্তত উন্মোচন হ'ব। আমি বিশ্বাস কৰিছোঁ কিতাপখন ৰাইজৰ মৰম তুলিব পাৰিব। মোৰ কাৰণে অতি আনন্দৰ কথা যে উপন্যাসখনৰ মূল নায়ক জীৱিত কালতে প্ৰভাৱ প্ৰতিম হৈ পৰা ডক্টৰ তপন ডেকা মোৰ জ্যেষ্ঠ ভাতৃ। তেওঁৰ লগত কাম কৰাৰ সুবিধা পাইছিলোঁ। আমাৰ এই আনন্দ অকল চিকিৎসা কেন্দ্ৰিক আছিল, আমাৰ চৰ্চাৰ বিষয়ে বিস্তৃত আছিল। সমসাময়িক আৰ্থসামাজিক বিষয়ৰ পৰা ৰাজনীতিৰ বিষয়তে আমি কথা পাতিছোঁ। আমি মালিক চাহাবৰ সূৰুযমুখীৰ স্বপ্নৰ কথা পাতি মীনা বৰুৱাৰ জীৱনৰ বাট পাৰ হৈ হিতেশ ডেকাৰ ভাৰতৰ পাইছোঁ। ঠিক তেনেকৈ কবি হীৰেণ ভট্টাচাৰ্যৰ একমাত্ৰ কবিষ্টৰ কথা পাতি আমি মৰমৰ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰেয়সী ঠিকনা বিচাৰিছিলোঁ। নলবাৰীৰ প্ৰতিপুদাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.